ল'ৰা তই আজি স্কুললৈ নাযাওঁ নেকি? আজি মোৰ লগৰকেইটা এটাও নাহে, নাযাওঁ দে স্কুললৈ। কেলে নাযাওঁ স্কুললৈ? এই লগৰকেইটা নাহে বোলো, সেইকাৰণে মই নাযাওঁ। স্কুলৰ পইচাটো লগৰকেইটাই দিছে নে তোৰ বাপেৰে দিছে? বেগেত যা, স্কুল ক্ষতি কৰি নাথাকিবি। তোক চাই আছো, দিনৰ দিনে তই বেয়া হৈ গৈ আছ। যা ল'ৰা যা, স্কুললৈ যা, ঘৰত থাকি কি কৰিবি এনেই এনেই? মই নাযাওঁ বোলো। যা, ঘৰত থাকিব নালাগে এনেই এনেই, স্কুললৈকে যাগে। ভাত খাই আহ, মা বাৰী দিছো। পাপা মই স্কুললৈ নাযাওঁ বোলো আজি। মই অকলে অকলে কি কৰিমগে গৈ তাত? মোৰ লগৰকেইটাও নাহে। সেইবোৰ খেলি মেলি কৰি নাথাকিবি, স্কুললৈ যা। বেলেগে মা পাপাকে ইমান কথা শুনে ল'ৰা ছোৱালীবিলাকক। নাযাওঁ বুলি ক'লে নালাগে বুলি ক'লি। মোৰ সেই মা পাপাকেইটা ক'পানো অৰ্ডাৰ কৰি আনিলে আমাৰ বগী বুঢ়ীয়ে একদম খৰচ বাপ এটা পালোঁ মই। ভাবিকেইটাই কেলে আজি স্কুললৈ নাযাওঁ বুলি কৈছিল নে কেলে আহিলি? ঘৰত পিতাই যিখন ৰামায়ণ আৰম্ভ কৰি দিলে আৰু ৰাম কলে গ'ল ৰাৱণ কলে গ'ল ধৰিবই নোৱাৰিলোঁ। সেইকাৰণে মই বোলো বেগটোকে লৈ ওলাই যাওঁগে স্কুললৈকে। মোৰো একে চেম টু ইউ কণ্টিলো। এতিয়া স্কুলত গৈ ৰামকে ৰাৱণকে বিচাৰি ফুৰোঁগে ব'ল। পিতু তোৰ মুখত কিবা শিলগুটি সোমাই আহিলে নে ফেবিকল খাই দিলি ভাত বুলি? একোৱে মতা নাই যে? একো নাই খোৱা, গম পাবি নহয় স্কুলত গৈ। কি হ'ল আকৌ? কালি যে কবিতাটো মুখস্থ কৰি আনিবলৈ দিছিলে অসমীয়া চাই কোনে কোনে মুখস্থ কৰি আনিছা? বেঙেনা গুটি হ'ল। কণ্টিলো কি হ'ব এতিয়া? মইতো কালি বুটিৰ লগত চেনিয়ামৰ ঘৰ পুখুৰীত মাছ ধৰিবলৈহে গৈছিলো। এনেকুৱা কাৱৈ মাছ গৈ মাছ ধৰিছে জহনি কি কাম তোক মই। যেতিয়া বটিয়ে এক গু দি দিলে নহয়, একদম বিচনাৰ পৰা ঠাপকে হৈ পৰিছো। তাৰ পাছতে গম পাইছো মই সপোনি দেখি আছিলো বে। কি হ'ব মই তপাক কি কমগে আজি? মই দিবলৈ নেদেখা তই অকল সপোনকে দেখি থাক। এতিয়া সেইবিলাক বাদ দেচোন, কাটি কৰি থৈ দে। স্কুলত টপা মাষ্টৰক কি কবিগে গৈ? অসমীয়া কোনটো কবিতা মুখস্থ কৰিবলৈ দিছিলে পিতু? আমাৰ ক্লাছৰ কবিতা মুখস্থ কৰিবলৈ নাই দিয়া, একদম LP স্কুলৰ কবিতা মুখস্থ কৰিবলৈ দিছিলে। আমাৰ মেমৰি টেষ্ট কৰিব বোলে আজি অসমীয়া চাই। LP স্কুললৈ ঘূৰি যাব লাগিব মানে। এতিয়া কি কৰিম বাৰু কচোন? মইতো LP স্কুলত যেনে তেনে পাছ কৰি আহিছিলোঁ, কিতাপে নপঢ়িছিলোঁ। কিমান ছাৰক ফাঁকি দি ঘৰলৈ হাগিব লাগিছে চা, মুতিব লাগিছে চা, পেট বিষাইছে চা বুলি গুচি আহিছিলোঁ। এতিয়া মই কবিতাখিনি কাৰ পৰা পাওঁ বাৰু? সৰুতে যে আমি গোটেইখিনি কবিতা গাইছিলোঁ, অ ফুল নুফুল কিয়, সেই কবিতাটো গোটেইখিনি একেলগতে গাই দিম বৈ। মজা গুটি, তয়ো কিন্তু দিমাগত কম মাল লৈ ঘূৰি ফুৰা নাই আকৌ। আজি আমাৰ টপা মাষ্টাৰ একদম ফুল নুফুল কিয় কবিতা শুনি একদম নিজে ফুলিবলৈ পাই দিব। দাঁত চলাই আহিলি। আজি আমাৰ টপা ছাৰ নাহে বুলি কোৱা শুনিছো হয়নে? আহিও আছে, মই দেখি থৈ আহিছো। মৰিলো আজি। কৈছিলো আজি মাক স্কুলত নাযাওঁ বুলি, মায়ে একদম জোৰ জবৰদস্তি পঠিয়াই দিলে। আজি একদম কি হ'ব এতিয়া? মোক একদম ভয়তে একদম মুতিব লাগি গৈছে কি। কেলে সুধিছা? তাৰমানে তহঁতি কবিতা মুখস্থ কৰি নানিলি হয় নাই? আজি ছাৰে বেট এডালে লৈ আহিছে লগত আহোঁতে, বেলেগ দীঘল। আমাক এচাট দিলে মাথা পৰা ভৰি পাবগে। আজি মৰিলো। মোক কেলে পঠিয়াইছিলি বোলে স্কুললৈ? মই কি কৰিম, এটাও কবিতা মুখস্থ নাই। ইছৰাম, মোৰ যে ভোকে লাগিলে শুনি পেলাই নি। ঘৰৰ পৰা যে গৰম ভাত কেইটামানো খাই নাহিলো, ককোৱা ভাত কেইটামানে খাই আহিছো, তাৰ পেটত লো মাৰি ফুৰিছে। এতিয়া টপাটো আজি নোহাতে নহয়, আজি তাৰ আজি কি কালে আজি আহিবলৈ। ইয়াক আজি মই কি কৰিম? মোৰ ইহঁতেতো বাচি যাব, ইহঁতে ফুলৰ কবিতাৰ মুখত আছে। মোৰ ফুলৰ কবিতা ছাৰৰ আগত গাবলৈ হ'লে নুফুলো ওলাই যাব। মই কি কৰিম? ময়ে যাওঁগে নেকি পেট বিষাইছে বুলি কৈ। কবিতা মুখস্থ কৰিলি নাই? আজি কবিতা মুখস্থ ল'ব নহয় ছাৰে। মোৰ কবিতা মুখস্থ নাই, মই আজি স্কুললৈ নাহো বুলি ভাবিছিলো। মায়েহে জোৰ জবৰদস্তি পঠিয়াই দিছে। ক'ব নোৱাৰো আজি কি কৰিম মাষ্টৰ আগত মই। কণ্টিলো, তয়ো চাগে মুখস্থ নাই কৰা ন কবিতা? মোক তোৰ নিচিনা বুলি ভাবিছ নেকি? কৰি আহিছো মই কবিতা মুখস্থ। কণ্টিলো, তই ইমান মিছা কথা কওঁ নে? মোক দেখোন কৰি আহিছিলি কবিতা মুখস্থ নাই কৰা বুলি। মইহে গম পাইছো ভয়তে কিমান পেট বিষাইছে, হাগুনে মুটু লাগি গৈছেগে। এহেঁতি আকৌ কবিতা মুখস্থ কৰিলি লাগি আছে। গুড বাচ্চা পাৰ্টি।
কি কৰিলা ঘৰত কোৱা ঐ চা কালি আপুনি কিবা কৰিবলৈ দিছিলে নহয় আপুনি পাহৰিয়ে গ'ল নেকি এইটো টেষ্ট কৰাটো এইটোকে এতিয়াহে ক'বলৈ মনত পৰিলে দা ভালেই আছিলে ছাৰে পাহৰি আছিলে ইয়াৰ একদম খজতি উঠি আছে মনত পেলাই আছে আমাৰ পিঠি বহল কাঁকটো লাগি আছে তোক চাহ ওলাই যাবলৈ দে ৰুমৰ পাত দি আছো তোক আহি যোৱা তেতিয়াহ'লে এটাকে অসমীয়া ইংৰাজী যিয়ে কবিতা মুখস্থ দিয়া চলি যাব কোনোবাই যদি ৰচনা মুখস্থ দিবলৈ বিচাৰিছে সেইটো চলি যাব মুঠৰ ওপৰত স্মৃতি ৰোমন্থন কৰা আহি যোৱা বাচিছো মই ৰচনাখনকে গাই দিম আচ্ছা মই সাধু এটাকে কৈ দিম তেতিয়াহ'লে প্ৰথম কোনে আহিব ৰাজু তুমিয়ে প্ৰথম আহা গুড মৰ্ণিং নমস্কাৰ ছাৰ গুড মৰ্ণিংটো বাৰু দেৰিয়ে হৈ গ'ল নেকি নমস্কাৰটো বাৰু হ'ব গাই যোৱা টুইংকল টুইংকল লিটল ষ্টাৰ হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ up above the world so high like a diamond in the sky ওইছা আৰু এটা গান Johnny Johnny yes papa eating sugar no papa telling lies ha 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 উই মা ঐ দুলাইমান থাকি গ'ল জনীটো আকৌ গাই দিওঁ নেকি ভেৰি গুড নেক্সট কুঞ্জ নমস্কাৰ মোৰ নাম শ্ৰী কুঞ্জ শইকীয়া মই এটা কবিতা আবৃত্তি কৰিম অ' ফুল নুফুল কিয় গৌৱেনো আগ খাই মানু ফুলিম কিয় অ' গৌ আগ খা কিয় গৌ যে গৌ নখে মানুহ নাখাম কিয় অ' গৌ কিয় গৌ নখ কিয় লাধনীয়ে যে ভাত নিদিয়ে মানুহ লখিম কিয় অ' লাধনী ভাত নিদিয়া কিয় খলিকটীয়াই যে খলি নিদিয়ে মানুহ দিম কিয় অ' খলিকটীয়া খলি নিদিয়া কিয় বৰগছ দে কাটি থৈছো নুশুকাই এতিয়া অ' বৰগছ নুশুকাও কিয় মেঘে যে তৰাই মেঘে যে বৰষুণ দিয়ে মানুহ শুকাম কিয় অ' মেঘ বৰষুণ দিয়া কিয় ভেকুলীয়ে যে তুৰাই মানুহ নিদিম কিয় অ' ভেকুলী তুৰাও কিয় বোপা আজু ককা নহয় বোপা ককা হস্তু মানুহ এৰিম কিয় ভেৰি গুড নেক্সট নমস্কাৰ ছাৰ মই পেটুৱা মই আপোনাৰ ওচৰত এখন ৰচনা আবৃত্তি কৰিম যোদ্ধা মূৰ্খ ৰচনা আবৃত্তি কয় নে ৰচনা গায়হে গৌ এটা পোহনীয়া জন্তু গৌ চাৰিটা ভৰি নহয় ঠেং আছে গৌ এডাল নেজ আছে গৌ দুটা চকু আছে গৌ এটা নাক আছে গৌ বহুত ৰঙৰ হয় গৌ বগা হয় গৌ ক'লা ৰঙৰ হয় গৌ কেতিয়াবা ক'লা বগা পখৰি হয় গৌ মুগা ৰঙৰ গৌ থাকে গৌ দুটা শিং থাকে মতা গৌ থাকে আৰু মাইকী গৌ থাকে মতা গৌ শিং দুটা দীঘল ঐ গৰু কি গাইছে এইবিলাক হা গৰু ৰচনা এনেকে গায় গৰু যা বহি থাকগে যা নেক্সট ঐ ছাৰ নমস্কাৰ মই কণ্টিলো হাজৰিকা বাহ অতিপাত সুন্দৰ কৰিম বুলি ভাবিছে আপুনি কৈ যাওক ঐ ছাৰ মই আপোনাক এটা সাধু কথা ক'ম কি সাধু কথা কবি সাধু কথা ক'বলৈ নাই দিয়া নহয় মই কবিতা আৰু ৰচনাহে কৰি গাবলৈ দিছো ঐ ছাৰ কবিতা আৰু ৰচনা দুইটা মিলাইতো সাধু কথা এটা বনাই দিছো ছাৰ গা তেতিয়াহ'লে বাৰু ঐ ছাৰ এখন হাবিত এটা বিৰাট ডাঙৰ শিল এটা আছিলে তাৰপিছতে ছাৰ এদিনাখনি সেইটোলৈ এটা সাধু আহিলে সেই সাধুটো সদায় শিলটোতে বহি থাকে ৰাতিও বহে দিনতো বহে দুপৰীয়াও বহে সাধুটোক মাকে ভাত খাবলৈ মাতি থাকে সাধুটো নাযায় এদিন তাৰপৰা পেটৰ বিষ হ'ল একদম শিলটোতে শুই সি মৰি থাকিলে
চাহাদুৰে কৰি দিলে আৰু অ' চা আৰু নোৱাৰো আৰু ক'বলৈ মোৰ লগত বেয়া পেটটো বিষাইছে লোকে এনেকুৱা চিকুট মাৰি ধৰিছে নাৰীটোৰ ওচৰতে মোৰ বেয়া হাগিব লাগিছে চা মই হাগি আহোঁগি বৰ ডেঞ্জাৰাছ ষ্টুডেণ্ট আকৌ মোৰ ভাগৰ নেক্সট নমস্কাৰ ছাৰ মোৰ নাম নালিয়া মই এটা কবিতা গাম অ' ফুল নুফুলনো কিয় গৰুৱে যে আগ খাই মইনো ফুলিম কেলে গৰু ফুল খাওঁ কিয় খৈকতীয়া যে খৰি নিদিয়ে মইনো দিম কিয় খৈকতীয়া বৰষুণ দিয়ক কিয় বৰষুণ ভেকুলীয়ে মাতেনো কিয় চা মানে হৃদয় পেটত আছে মোৰ এতিয়া ওলাই আহিবলৈ নাই বিচৰা তেজ খোৱা এতিয়াই ওলাই তই ক্লাছৰুমৰ পৰা নেক্সট নমস্কাৰ ছাৰ মই পিতো চাকে একে কাবি নহয় ছাৰ মই বেলেগ কাম এইটো পেটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ কণ কণ বালি চাহি ইটোৱে সিটোৱে লগ লাগি সাজি দিলে পৃথিৱী ডাঙৰ আহিছে মানুহ গৈছে মানুহ মায়াবী জন্তু মানুহ মায়াবী মানুহ ৰৈ আছো সোনকালে ক অ' চা পাহৰিলো নেকি মোৰ ক্লাছৰুমৰ পৰা ওলা ভালে ওলা নেক্সট কোন আছা বাচি আহি যা নমস্কাৰ ছাৰ মই গোটেই আপোনাক কুকুৰৰ ওপৰত ৰচনা এখন ক'বলৈ আৰম্ভ কৰিছোঁ কুকুৰ চাৰিঠেঙীয়া জন্তু কুকুৰ সকলো মানুহৰ প্ৰিয় জন্তু কুকুৰ আজিকালি জন্তু হৈ থকা নাই চা কুকুৰ চা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে এটা সদস্য হিচাপে লোৱা হৈছে চা এতিয়া কুকুৰবিলাকৰ নাম আছে চা পিংকি ৰোহন ৰাহুল জনি সিং কবিতা ডেইজি আদি কৰি এইবিলাক ধুনীয়া ধুনীয়া নাম চা কুকুৰবিলাক দিয়া হৈছে কুকুৰবিলাকক চা বেলেগ মৰম কৰে আজিকালি চা কুকুৰবিলাকক বিচনাত শুবলৈ দিয়ে গা ধুৱাই দিয়ে ভাল কাপোৰ পিন্ধাই দিয়ে আমাৰ ঘৰত আমাকে আজিলৈকে ইমান মৰম নকৰে আমাৰ ঘৰত থকা কুকুৰজনীক যিমান মৰম কৰে আমাৰ ঘৰত এনে কুকুৰ আছে নামটো চা তাইৰ ভাগত ডেইজি একদম চবেই গোটেইখিনিয়ে মিলি তাইক ইমানেই মৰম কৰে ডেইজি একদম বিচনাৰ ওপৰতে উঠে মোকে কেতিয়াবা মায়ে লাট মাৰি দিয়ে ডেইজিকে সাৱটি ধৰি থাকে ডেইজি চা বেলেগ এজনী ভাল কুকুৰ চা তাইৰ নোমখিনি দীঘল চা কেতিয়াবা তাইক লিপষ্টিক দি ষ্টাইল কৰি কাপোৰ পিন্ধাই দিয়ে চা কুকুৰ চা আজিকালি বেলেগ ভাল বস্তু মানুহক চা 200 মান মাৰিলেও চা কুকুৰবিলাকক মাৰিবলৈ নিদিয়ে খালি কুকুৰৰ এটাই বেয়া কথা চা কুকুৰবিলাক চা ৰাতিপুৱা য'তে ত'তে হাগিবলৈ যায় চা সিহঁতৰ এটা নিয়ম বেয়া চা কুকুৰে হাগি পেলানি পকৰ দিব নোৱাৰে চা আৰু কুকুৰবিলাকক চা মানুহে ইমানেই ভাল পায় চা কুকুৰবিলাকৰ মানুহক বেলেগ ভাল পায় চা কুকুৰবিলাকে মানুহবিলাকৰ গোন্ধ লৈ শুই থাকে চা মানুহবিলাকক বহুত মৰম কৰে চা কুকুৰবিলাক বহুত ভাল চা আজিকালি চা মানুহতকে কুকুৰবিলাক ভাল চা আজিকালি কুকুৰবিলাক বচাবলৈ গ'লে মানুহ মৰি যায় চা কেইদিনমানৰ আগতে বানপানী হৈছিলে চা বানপানী হওঁতে এটা বহুত সৰু ল'ৰা সেই সৰু ল'ৰাটোৱে তাৰ ভাগৰ চা নিজৰ কুকুৰটো বচাবলৈ যাওঁতে চা তাৰ নিজৰ প্ৰাণটো দিবলগীয়া হ'ল চা এতিয়া চা দুখ লাগে কুকুৰটোক যদি কেতিয়াবা দেখি পোৱা হয় চা বহুত দুখ লাগে ল'ৰাটো নাইকিয়া হৈ যোৱাৰ পৰা ইয়াৰ পৰা এইটোকে বুজি পোৱা যায় চা আজিকালি কুকুৰবোৰ বহুত মৰমীয়াল চা মৰম কৰে চা ঘৰৰ মানুহে আগৰ কুকুৰ নিচিনা কুকুৰ নহয় অনাই বনাই ঘূৰি ফুৰা চা
আগতে কুকুৰবিলাকে য'তে যিটোকে পায় সেইটোকে খাইছিলে চা আজিকালি কুকুৰবিলাক চা ঘৰতে থাকে চা ভালকে থাকে চা আৰু আজিকালি মানুহক দিয়াতকৈ চা কুকুৰক দিয়াতে ভাল চা আজিকালি মানুহে যদি দিয়াৰ পাছতো যদি উভতি ধৰে চা কুকুৰবিলাকক দিয়াই ভাল চা সি মৰম কৰিব চা কুকুৰবিলাক বহুত ভাল আজিকালি কুকুৰৰ ৰচনাখন ইমানখিনিতে শেষ হ'ল চা আপুনি কেনেকুৱা পালে জনাব চা